নমস্কাৰ। ভিডিঅ' বনোৱাৰ মানসিকতা একেবাৰে নাছিলে, কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছুমান বক্তব্যৰ কাৰণে লাইভ আহিবলৈ ভিডিঅ'টো বনাব বিচাৰিছোঁ। তেখেতে বিভিন্ন সময়ত অসমৰ জনসাধাৰণক বিভিন্ন উপাধিৰে বৈধ অবৈধ, চিনাকি অচিনাকি এনেকুৱা কিছুমান উপাধিৰে অভিহিত কৰি আহিছে, অসমীয়া জাতিৰ উকলুঙা কৰি আহিছে। এতিয়া আকৌ তেখেতে এক খন্তেকীয়া জুবিন প্ৰেমী নে খন্তেকীয়া জুবিন অনুৰাগী, এইটো কি শব্দ তেখেতে ক'ত বিচাৰি পাইছে, কেনেধৰণে বিচাৰি পাইছে, সেইটো তেখেতেহে জানিব। এই খন্তেকীয়া অখেন্তেকীয়া, অন্ততঃ জুবিন দাক লৈ বা জুবিন দাৰ অনুভূতিখিনিক আজি অসমৰ মানুহে যেনেধৰণে দুখত ভাগি পৰিছে, তেনেকুৱা সময়ত আপুনি অসমৰ মানুহক এই ধৰণৰ টাইটেল দি পেলাই উকলুঙা অন্তত কৰিব নালাগিছিলে। আৰু আপুনি এই খন্তেক সময়ৰ আগত যে ক'লে যে যোৰহাটৰ মানুহখিনি ভোট আপোনাক নালাগে, আপুনি এই মৰা গৰুৰ ছাল ছিঙি খোৱা বুলি এটা অসমীয়াত প্ৰবচন আছে। আপুনি সেনেকুৱা টাইপৰ মানুহে জাতিয়ে, গোটেই জাতিটোৱে, গোটেই ভাৰতবৰ্ষৰ মানুহে কান্দি আছে। মানুহে ৩-৪ দিনকে নোখোৱা নবলাকৈ কান্দি কাটি ভাগৰি পৰিছে, আৰু এইটো সময়তো আপোনাক ভোট লাগে। ভোটৰ ৰাজনীতিটো আপুনি এতিয়াও কৰে। কিমান ঠেক মানসিকতাৰ মানুহ হ'ব লাগিব আপুনি? আপোনাক কেৱল চকী লাগে, আপোনাক পাৱাৰ লাগে, আপোনাৰ মুখ্যমন্ত্ৰীৰ সোৱাদ লাগে, বেলেগ একো নালাগে। জাতিটো যি হয়, জাতিটো কেনেকে কান্দি থাকে, কি কৰে, সেইটোক লৈ আপোনাৰ কোনো অনুভৱ নাই। অসমৰ মানুহ, অসমৰ জনসাধাৰণ কেনেকে থাকে, ক'ত দুখ পায়, কি হয়, সেইটো লৈ আপোনাৰ কোনো ভূক্ষেপ নাই। আপোনাক খালি ২৬ৰ নিৰ্বাচনখন কেনেকে পাৰ হ'ব পাৰে, আপুনি আকৌ মুখ্যমন্ত্ৰীৰ ছবিখনত কেনেধৰণে বহিব পাৰে, আপুনি সেই পৰিকল্পনাতেই আছে। আপুনি অসমৰ জনসাধাৰণে এতিয়ালৈকে কিজানি ৫০খনমান কেছ ফাইল কৰিছে বিভিন্ন জিলাত, যে জুবিন দাৰ যি মৃত্যু হৈছে, অপমৃত্যু হৈছে, তাৰ তদন্ত আপুনি নিয়াৰীভাৱে কৰি দেখাওক। নিয়াৰীকৈ এই তদন্ত আপুনি কৰি দেখাওক। আমি তেতিয়া অনুভৱ কৰিম আপুনি সঁচাকেই এজন জাতিপ্ৰেমী বা অসমৰ এজন সুযোগ্য মুখ্যমন্ত্ৰী। আৰু ক'ব পৰা ধৈৰ্যও নাই, ভালো লগা নাই। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।